দৈত্য গুৰুৰ ৰাশিত শুক্ৰৰ ৰাশিত বিশেষভাৱে প্ৰস্তুত হৈছে কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ। দৈত্য গুৰু শুক্ৰাচাৰ্য শুক্ৰ গ্ৰহৰ ৰাশিত কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ বাবে তিনিটাকৈ ভাগ্যশালী ৰাশিৰ সমৃদ্ধিৰ বতৰা আহিছে। মই যিহেতু আপোনালোকৰ ওচৰত লৈ আহোঁ কেৱল সমৃদ্ধিৰ বতৰা, উন্নতিৰ বতৰা, অগ্ৰগতিৰ বতৰা, মনত আত্মবিশ্বাস বঢ়াব পৰা বিভিন্ন প্ৰকাৰৰ জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় ভিডিঅ', যি ভিডিঅ' আপোনালোকক নিশ্চয়কৈ আত্মবিশ্বাস বঢ়াই অগ্ৰগতিৰ ফালে অগ্ৰসৰ কৰাত সহায় কৰে। স্বাগতম জনাইছো অন্য এক ভিডিঅ'লৈ। আপোনালোকক প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক, আহক উন্নতিৰ বতৰা, এই প্ৰাৰ্থনা মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত। আৰম্ভ কৰিছো ওম গণেশায় নমঃ। বিশেষভাৱে কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ প্ৰস্তুত হৈছে। কেন্দ্ৰ ত্ৰিকোণ যোগ প্ৰস্তুত হোৱাৰ লগে লগেই তিনিটাকৈ ভাগ্যশালী ৰাশিৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি অগ্ৰগতিৰ বতৰা দেখা গৈছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী দৈত্য গুৰু শুক্ৰাচাৰ্য শুক্ৰ গ্ৰহ হৈছে বৈভৱ, ধন, ঐশ্বৰ্য আৰু বিলাসিতাৰ কাৰক গ্ৰহ। শুক্ৰ গ্ৰহ বৃষ ৰাশিৰ স্বামী বুলি কোৱা হৈছে। বৃষভ ৰাশিৰ স্বামী বিশেষ স্বামী গ্ৰহ হোৱাৰ বাবে স্বৰাশিত গোচৰ কৰাৰ বাবে কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ প্ৰস্তুত কৰিছে শুক্ৰ গ্ৰহই। শুক্ৰ গ্ৰহৰ এই কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগত অৰ্থ প্ৰাপ্তিৰ যুগ, ধন লাভৰ যুগ, ঐশ্বৰ্য প্ৰাপ্তিৰ যুগ, বৈভৱ লাভৰ যুগ, বিশেষভাৱে সমৃদ্ধিৰ যুগ, অৰ্থ প্ৰাপ্তিৰ যোগে সমৃদ্ধ কৰিব বহুত কেইটা ৰাশিক। বহু ৰাশিৰ ভাগ্যফলৰ কথা মই কব বিচৰা নাই। সৰ্বতো প্ৰকাৰৰ সৰ্বাত্মক ভাগ্যফল কোন কোন ৰাশিয়ে পাব, সমৃদ্ধিকাৰ আহিব, তাৰ বিষয়ে সংক্ষিপ্তভাৱে এটা ভিডিঅ' প্ৰস্তুত কৰিব বিচাৰিছো কেৱল আপোনালোকৰ সুবিধাৰ অৰ্থে। ভাগ্যশালী ৰাশিৰ তালিকাৰ কথা কোৱাৰ পূৰ্বেই ক'ব বিচাৰিছো, আপোনালোকৰ যদি জন্মকুণ্ডলী বনাই ল'ব বিচাৰে, জ্যোতিষশাস্ত্ৰীয় বিভিন্ন ধৰণৰ কথা জানিব বিচাৰে, আপোনাৰ জন্মকুণ্ডলীৰ ফলাফল জানিব বিচাৰে, স্ক্ৰীনত দেখি থকা নম্বৰত হোৱাটছএপত এটা মেছেজ প্ৰেৰণ কৰিব আৰু নিম্নতম খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনালোকৰ ভাগ্যফল, ৰাশিফল, সৰ্বতো প্ৰকাৰৰ কুষ্ঠি, জন্মকুণ্ডলীৰ তথ্য ইত্যাদি ইত্যাদি। গ্ৰহৰ প্ৰতিকাৰ, গ্ৰহৰ ৰত্ন, গ্ৰহৰ কবচ, বিভিন্ন ধৰণৰ পূজা পাৰ্বণ আমাৰ চেনেলৰ জৰিয়তে কৰি ল'ব পাৰিব। এয়া সুবিধা দিয়া হৈছে কেৱল ছাবস্ক্ৰাইবাৰসকলৰ বাবে। বৃষভ ৰাশি, প্ৰথম ভাগ্যশালী ৰাশি বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ লগ্নৰ ভাৱত, বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ গ্ৰহ লগ্ন ভাৱত থকাৰ বাবেই যিকোনো প্ৰকাৰে অৰ্থনৈতিক উন্নতি লৈ আহিব বুলি কোৱা হৈছে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আপুনি যি সিদ্ধান্ত লয়, আপুনি যি চিন্তা কৰে, যিকোনো আপোনালোকৰ পৰিকল্পনা, সেই পৰিকল্পনাই কিন্তু বাস্তৱায়িত হ'ব, ৰূপাংকন হ'ব আৰু সৰ্বতো প্ৰকাৰৰ লাভ সেই পৰিকল্পনাৰ পৰাই আহিব পাৰে। বিশেষ সমৃদ্ধিৰ বতৰা দেখা গৈছে। আপোনাৰ ব্যক্তিত্বত আহিব উজ্জ্বলতা, দাম্পত্য জীৱনত থাকিব বিভিন্ন প্ৰকাৰে উন্নতি আৰু অগ্ৰগতিৰ বতৰা, আৰু পৰিয়ালত পাব সুখ শান্তিৰ বতৰা, সমৃদ্ধিৰ বতৰা, মান সন্মান বৃদ্ধি, চাকৰি প্ৰাপ্তিৰ যুগ, পদোন্নতিৰ যুগ, সুখ শান্তি, মান সন্মান, সামাজিক মাধ্যমৰ পৰাই হওক, সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাই হওক, বিভিন্ন প্ৰকাৰে লাভ কৰিব পাৰিব। শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত এই বিশেষ সামাজিক মৰ্যাদা, সামাজিক প্ৰতিষ্ঠা আৰু উন্নতি। সিংহ ৰাশি, দ্বিতীয় ভাগ্যশালী ৰাশি, আপোনালোকৰ ৰাশিৰ জন্মকুণ্ডলীৰ কৰ্মস্থানত দেখা গৈছে এই কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ। কৰ্মস্থান সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ অহাৰ লগে লগে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে উন্নতি দেখিব, চাকৰি প্ৰাপ্তিৰ যুগ বৃদ্ধি হ'ব, আপোনালোকৰ উন্নতিৰ যুগ আহিব, অৰ্থ প্ৰাপ্তিৰ যুগ, বৈভৱ লাভ, সম্পত্তি লাভ, বিভিন্ন প্ৰকাৰৰ যান বাহন, গাড়ী ইত্যাদি লাভৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে ধন অৰ্থ এনেধৰণে আহিব যি আপোনালোকে হয়তো কল্পনা কৰা নাছিল। কল্পনাৰ বিপৰীতে ধন অৰ্থ উন্নতি আহিব পাৰে, ধন সঞ্চয় কৰিব পাৰিব, ব্যৱসায়ত বিভিন্ন প্ৰকাৰে লাভ আহিব, চাকৰিৰ ক্ষেত্ৰত আপোনালোকে মনে যি ঠাইত আপোনালোকে ট্ৰান্সফাৰ হ'ব বিচাৰিছিল, মনে বিচৰা মতে ট্ৰান্সফাৰ ল'বও পাৰিব বুলি কোৱা হৈছে। চাকৰিৰ ক্ষেত্ৰত
এনেধৰণৰ নতুন নতুন প্ৰজেক্ট আহিব, যি প্ৰজেক্টে আপোনাৰ সন্মান বৃদ্ধি কৰিব, উন্নতি আনিব। পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ বতৰা থাকিব, পৰিয়ালত সুখ শান্তিৰ বতৰা থাকিব। কন্যা ৰাশি ভাগ্যশালী ৰাশি। কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ বাবে লাভকাৰী হ'ব পাৰে কন্যা ৰাশিৰ বাবে বহু পৰিমাণে। এই ৰাজযোগৰ ফলত ভাগ্যৰ স্থানত বিদেশ যাত্ৰাৰ যোগ দেখা গৈছে। কন্যা ৰাশিৰ অৰ্থপ্ৰাপ্তিৰ যোগ দেখা দিছে। বিশেষ অৰ্থপ্ৰাপ্তিৰ যোগে উন্নতি বুলি কোৱা হৈছে। আপোনালোকৰ উন্নতিৰ কাৰক বিশেষ শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত অৰ্থপ্ৰাপ্তিৰ যোগ, অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰিছে। বিভিন্ন প্ৰকাৰৰ মাংগলিক কৰ্ম, বিভিন্ন প্ৰকাৰৰ ধৰ্মীয় কৰ্মত উন্নতি আহিব। চাকৰি প্ৰাপ্তিৰ যুগ, ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ যুগ আৰু শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন প্ৰকাৰে বিদ্যা লাভৰ যুগ দেখা দিছে। বিদ্যা লাভৰ যুগ, উচ্চ বিদ্যা লাভ, বিভিন্ন প্ৰকাৰৰ সমৃদ্ধি লাভ, প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছে তেওঁলোকৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। গতিকে এই শুভ মংগলময় সময়ত আপোনালোকৰ বিশেষ শুভ কৰ্ম কৰক, যি কৰ্মই আপোনালোকক উন্নতি দিব, অগ্ৰগতি দিব আৰু দিব মনত প্ৰশান্তি। সামৰিছোঁ এই বিশেষ ৰাশিফল। ভাল পালে নিশ্চয়কৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।